মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ নতুন অধ্যায় এটা আৰম্ভ কৰিম আৰু অধ্যায়টোৰ নাম হৈছে ত্ৰিভুজ। ত্ৰিভুজৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীত মানে সৰু কালৰে পৰা কি হয় বিভিন্ন তাৰ ধৰ্মসমূহ, বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজসমূহৰ বিষয়ে আলোচনা কৰি আহিছা বা পাই আহিছা। আৰু লগতে নৱম শ্ৰেণীত তোমালোকে ত্ৰিভুজৰ এটা পাৰ্ট পাইছিলা। সেই পাৰ্টটো তোমালোকে কি হয় ত্ৰিভুজৰ এটা ধৰ্ম আছিলে, যিটো সৰ্বসমতা ধৰ্মৰ বিষয়ে তোমালোকে পাই আহিছা। আমি এই যিখন চেপ্টাৰ আছে ত্ৰিভুজ, ইয়াত কি কৰিম, ত্ৰিভুজৰ আমি এই সৰ্বসমতা ধৰ্ম যিখিনি পাই আহিলে সেইখিনি আলোচনা নকৰোঁ। ইয়াত আমি নতুন এটা ধৰ্ম আলোচনা কৰিম। সেই ধৰ্মটো হৈছে সাদৃশ্যতা। এতিয়া সৰ্বসমতা আৰু সাদৃশ্যতা কি হয়, এইটো বস্তু আমি জানি ল'বলগীয়া পোনপ্ৰথমতে। তো সৰ্বসমতা আৰু সাদৃশ্যতা বস্তু মই অলপমান লিখি লৈছোঁ, সেইটো তোমালোকে চাই লোৱা। এতিয়া কি হয় সৰ্বসম চিত্ৰ কি হয়, সৰ্বসম চিত্ৰ তোমালোকে ইতিমধ্যে ক্লাছ 9ত পাই আহিছা। সৰ্বসম চিত্ৰ কি হয়, যে যদি দুটা চিত্ৰৰ আকৃতি আৰু আকাৰ, আকৃতি মানে দেখাত যেনেকুৱা আছে, আৰু আকাৰ আৰু আকৃতি দুটাই কি হ'ব, যদি একে হয় তেনেহ'লে কি হ'ব, চিত্ৰ দুটা কি হ'ব, সৰ্বসম হ'ব। আকাৰো একে হ'ব লাগিব, আকৃতিও একে হ'ব লাগিব। ভাবিলোঁ আমাৰ হাত দুখনৰ আকাৰ আৰু আকৃতি একে হয়, তো কি হ'ব, হাত এখন বেলেগ হাতৰ লগত কি হ'ব, সম্পূৰ্ণকৈ মিলি যাব। যদি দুটা চিত্ৰ মিলি যায় সম্পূৰ্ণকৈ, তেনেহ'লে তাক কি বুলি কোৱা হ'ব, সৰ্বসম চিত্ৰ বুলি কোৱা হ'ব। যেনে এক্সাম্পল এটা দিছোঁ, সমান দৈৰ্ঘ্যৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এযোৰ। এতিয়া সমবাহু ত্ৰিভুজ মানে কি হয়, যি ত্ৰিভুজৰ প্ৰতিটো বাহু কি হয়, সমান হয়, তো তাক কি বুলি কয়, সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু সমবাহু ত্ৰিভুজ দুটা লৈছোঁ 3 চেণ্টিমিটাৰ বাহুযুক্ত। যদি মই এই ত্ৰিভুজটো এনেকৈ উঠাই যদি ইয়াত পাৰি দিওঁ, তেনেহ'লে কি হ'ব, দুটা ত্ৰিভুজ কি হৈ যাব, মিলি যাব। তো এনেকুৱা ধৰণৰ ত্ৰিভুজক বা এনেকুৱা ধৰণৰ চিত্ৰবিলাকক কি বুলি কোৱা হয়, সৰ্বসম চিত্ৰ বুলি কোৱা হয়। আকৌ আৰু এটা উদাহৰণ দিছোঁ, যে একে ব্যাসাৰ্ধৰ কি হয়, বৃত্ত এযোৰ। যদি ব্যাসাৰ্ধ একে থাকে, একে ব্যাসাৰ্ধ থকা বৃত্ত এযোৰ যদি মই এনেকৈ পাৰি দিওঁ, এটাৰ ওপৰত আনটো মিলাব চেষ্টা কৰোঁ, তেনেহ'লে কি হ'ব, সম্পূৰ্ণকৈ মিলি যাব, অলপো বাহিৰ অংশ বাকী নাথাকে। তো এনেকুৱা ধৰণৰ চিত্ৰ কি বুলি কোৱা হয়, সৰ্বসম চিত্ৰ বুলি কোৱা হয়, যাৰ সম্পৰ্কে তোমালোকে পাই আহিছা আগৰ ক্লাছত 9ত পাই আহিছা। তো এতিয়া সদৃশ চিত্ৰ কি হয় জানিব ল'ব লাগিব। সদৃশ চিত্ৰও প্ৰায় একে ধৰণৰ বস্তু হয়, কিন্তু এটা পাৰ্থক্য আছে। তো সদৃশ চিত্ৰৰ পাৰ্থক্যটো কি, যে এযোৰ চিত্ৰ বা দুটা চিত্ৰৰ আকৃতি কি হয়, একে হয়, আকৃতি একে দেই, কিন্তু আকাৰ একে নহয়। দেখাত একে হুবহু, কিন্তু যেতিয়া জুখি চাওঁতে কি হয়, সিহঁতৰ আকাৰটো একে নহয়। তো সেনেকুৱা ধৰণৰ নক্সা বা চিত্ৰবিলাকক কি বুলি কোৱা হয়, সদৃশ চিত্ৰ বুলি কোৱা হয়। তো ইয়াত তোমালোকৰ এক্সাম্পল এটা দিছোঁ, যে সকলো সমবাহু ত্ৰিভুজ কি হয়, সদৃশ। এইবিলাক বস্তু মনত থ'ব লাগে, কাৰণ তোমালোকৰ অপশ্যনেল টাইপত আহি যাব পাৰে, যাৰ কাৰণে এইটো বস্তু মনত হ'ব। সকলো সমবাহু ত্ৰিভুজ কি হয়, সদৃশ। সমবাহু ত্ৰিভুজ বুলি ক'লে কি হ'ব, গোটেইখিনি বাহু কি হ'ব, সমান হ'ব। তো গোটেইখিনি বাহু যদি সমান হয়, তেনেহ'লে কি হ'ব, এইটো বাহু আৰু এইটো বাহু কি হ'ব, অনুপাত। মানে যেতিয়া তোমালোকে সদৃশ্যতা চাবলৈ যাবা, সদৃশ্যতা চাবলৈ যাওঁতে কি কৰিব লাগিব, তাৰ অনুৰূপ অংশবিলাক মিলাব লাগিব। এতিয়া চোৱা, এইটো যিমান দীঘল আছে সেইটো কি হ'ব, তাতকৈ সমান নহ'ব, কাৰণ সমানো হ'ব পাৰে, কিন্তু ইয়াত সমানটো হোৱাৰ প্ৰয়োজন নাই, তাতকৈ সৰু হ'লে হ'ব। খালি কি হ'ব লাগিব, আকাৰখিনি যিটো আছে, অনুৰূপ আকাৰবিলাক কি হ'ব লাগিব, একে অনুপাতত থাকিব লাগিব, একে হ'ব লাগিব। ভাবিলোঁ এইটো 5 আছে, এইফালে কিমান ল'লোঁ, 4 ল'লোঁ। তো এইফালে 5 আছিলে, এইফালে কিমান হ'ব লাগিব, 4 হ'ব লাগিব। 4 আছে, আৰু এইফালে 5 আছে, ভাবিলোঁ এইফালে 4 হ'ব লাগিব। মানে গোটেইখিনি 4 হ'লে কি হ'ব, গোটেইখিনি কি হ'ব, ত্ৰিভুজটো দেখাত একে ধৰণৰ হ'ব দুটা। তো সকলো সমবাহু ত্ৰিভুজ কি হ'ব, সদৃশ হ'ব। তো এতিয়া ইয়াত এটা কথা হ'ল, যদি সমবাহু সদৃশ হয়, তেনেহ'লে সমদ্বিবাহু সদৃশ হ'বনে? সমবাহু সদৃশ নহয়, কাৰণ সমবাহু ত্ৰিভুজত দুটা বাহুৰ অনুপাত সমান হ'ব পাৰে। ভাবিলোঁ এইটো 5, এইটো 4 দুটা হ'ব। 3 নম্বৰ বাহুটো কি হ'ব, সমান নহ'ব পাৰে, কাৰণ 3 নম্বৰ বাহুৰ অনুপাতটো একে নহয়। ভাবিলোঁ এইটো 6 হৈ গ'ল, আৰু এইটো ভাবিলোঁ 5 হৈ গ'ল। তো 5/4 দুটা অনুপাত একে আছে। অনুৰূপ বাহু, এইবিৰ অনুৰূপ কি আছে, PQ। এই অনুৰূপ বাহুবিলাকৰ অনুপাত একে আছে দুটা বাহুৰ ক্ষেত্ৰত, কিন্তু 3 নম্বৰ বাহুৰ ক্ষেত্ৰত কি হ'ব, একে পোৱা নাযাব নহয়। সেইটো কাৰণে সকলো সমদ্বিবাহু ত্ৰিভুজ কি হয়, সদৃশ নহয়। ইয়াৰ পাছত তোমালোকৰ বেলেগ আৰু এটা এক্সাম্পল লিখিছোঁ, সকলো বৃত্তই সদৃশ। বৃত্ত দুটা কি হ'ব, দেখাত সকলোবিলাক বৃত্ত কি হ'ব, দেখাত একে হয়, ঠিক আছে। সিহঁতৰ আকাৰটো ভিন্ন হ'ব পাৰে, কিন্তু আকৃতি কি হয়, একে হয়। সেইটো কাৰণে কি হ'ব, বৃত্ত এযোৰো কি হ'ব, তোমালোকৰ সদৃশ হ'ব। আৰু সকলো বৰ্গ, যিমানখিনি বৰ্গ আছে, গোটেইখিনি বৰ্গ কি হ'ব, সদৃশ হ'ব, কাৰণ বৰ্গৰ গোটেইখিনি বাহু একে হয়। আৰু বাহু একে হয়, লগতে কি হ'ব, ইয়াৰ যিটো কোণ আছে, অন্তকোণ, প্ৰতিটো অন্তকোণৰ যোগ কিমান হয়, 90 ডিগ্ৰী বা সমকোণ। সেইটো কাৰণে কি হ'ব, কোণখিনিতো সমান হ'বই। আৰু দুটা বস্তু ইয়াত মানে কি হয়, আমি যিটো সদৃশ হ'ব লাগে, সদৃশ হোৱাৰ চৰ্তটো মই ইয়াৰ পৰা উলিয়াই গৈ আছোঁ। প্ৰথমতে কি ক'লোঁ, বাহুকেইটা সমান হ'ব লাগিব, অনুপাত। লগতে কি হ'ব লাগিব, যিটো অনুৰূপ কোণ আছে, অনুৰূপ কোণ মানে এৰ অনুৰূপ কি হয়, এৰ অনুৰূপত কি আছে, P, আৰু বিৰ অনুৰূপত কি আছে, Q। এনেকৈ গোটেইখিনি কোণ কি হ'ব লাগিব, সমান, গোটেইখিনি 90 ডিগ্ৰী হ'ব। আৰু তোমালোকৰ বাহুটো 5/3, এইটো 5/3 অনুপাত, মানে হৰণ কৰি দুটা তুলনা কৰি, যদি হৰণৰ ক্ষেত্ৰত আমি তুলনা কৰি চাওঁ, তেনেহ'লে তাক কি বুলি কোৱা হয়, অনুপাত বুলি কোৱা হয়। সেইটো তোমালোকে সৰু ক্লাছত পাই আহিছা। তো এতিয়া কি হয়,
অনুপাত সমান পাইছোঁ বাহুৰ আৰু কি পালোঁ লগতে আৰু কোণো কি পাইছোঁ সমান পাইছোঁ অৰ্থাৎ কি হ'ব এই চিত্ৰ দুটা অৰ্থাৎ বৰ্গ দুটা কি হ'ব সদৃশ হ'ব আৰু এটা তোমালোকক মই অপশ্যনেল এৰিছোঁ তোমালোকক যে কি হ'ব এইটো সকলো আয়ত সদৃশ হ'বনে সদৃশ নহয় সকলোবিলাক আয়ত সদৃশ নে সদৃশ নহয় আয়তো এটা চতুৰ্ভুজ হয় কিন্তু আয়ত সদৃশ নহয় কিয় সদৃশ নহয় কাৰণ আয়তৰ কি হয় বিপৰীত বাহুবিলাক সকলোবিলাক কোণ কি হয় অনুৰূপ কোণবিলাক চব 90 ডিগ্ৰী হ'ব কাৰণ আয়তৰ কোণবিলাক সমকোণ হয় কিন্তু আয়তৰ যিটো বাহু আছে বাহুবিলাকৰ অনুপাত কি হ'ব একে নহ'বও পাৰে ভাবি লোৱা বিপৰীত বাহু দুটাৰ অনুপাত মিলিছে কিন্তু এই যিখন বেলেগ দুযোৰ বিপৰীত বাহু থাকে এযোৰ বিপৰীত বাহুৰ অনুপাত মিলিছে কিন্তু আনযোৰ বিপৰীত বাহুৰ অনুপাত নিমিলিবও পাৰে সেইটো কাৰণে কি হ'ব সকলো আয়ত কি হ'ব নোৱাৰিব সদৃশ হ'ব নোৱাৰিব ঠিক আছে আৰু এতিয়া সদৃশতাৰ চৰ্ত যিটো চৰ্ত মই উলিয়াই দিলোঁ যে কেনেকৈ দুটা চিত্ৰ সদৃশ হ'ব তো সদৃশ হ'বৰ কাৰণে এতিয়া সমসংখ্যক বাহুৰ ক্ষেত্ৰত দেই সমসংখ্যক ভাবিলোঁ ইয়াত বৃত্তৰ বাহু নাথাকে এইটো এটা বক্ৰ চিত্ৰ হয় যদি সমান সংখ্যক বাহু যেনেকৈ ত্ৰিভুজ চালোঁ এতিয়া চতুৰ্ভুজ এটা বৰ্গ চালোঁ যদি সমান সংখ্যক বাহু থকা দুটা ছবি হয় তেনেহ'লে সিহঁতি কেতিয়া সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ বাহুৰ অনুপাত সমান এই বাহুৰ অনুপাত ভাবিলোঁ 5/3 5/3 5/3 5/3 মানে এ বিৰ অনুৰূপত পি কিউ আছে এ বি বাই পি কিউ যিমান হ'ব বি চি বাই কিউ আৰ বি চিৰ অনুৰূপত কি আছে কিউ আৰ আছে এই গোটেইখিনি অনুপাত যদি কি হয় সমান সমান হয় তেনেহ'লে কি হ'ব ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব আৰু লগতে সদৃশ আৰু কি হয় সিহঁতৰ কি হ'ব লাগিব অনুৰূপ কোণ কি হ'ব লাগিব সমান হ'ব লাগিব যিটো অনুৰূপ কোণ আছে অনুৰূপ কোণ কি হ'ব লাগিব সমান হ'ব লাগিব সকলো অনুৰূপ কোণ সমান হ'ব লাগিব ঠিক আছে এতিয়া এক্সাম্পল এটা দিছোঁ এক্সাম্পল এটা ইয়াত ছবি তোমালোকৰ কিতাপত থকা ছবিটোৱে দিছোঁ ইয়াত স্পষ্টকৈ নাহিব পাৰে ইয়াত মই তোমালোকক ছবিটো দেখাই দিছোঁ কিতাপত থকা 6.5 ইয়াত দুটা ছবি দিছে চোৱা এ বি চি ডি আৰু পি কিউ আৰ এছ দুটা ছবি দিছে ইয়াত এ বিটো আছে 1.5 বি চি আছে 2.5 তাৰপাছত চি ডি আছে 2.4 আৰু ডি এ আছে 2.1 চেণ্টিমিটাৰ আৰু কোনখিনি এ বি চি ডি এ দিছে 105 ডিগ্ৰী বি দিছে 100 ডিগ্ৰী চি দিছে 70 ডিগ্ৰী আৰু ডি দিছে 85 ডিগ্ৰী আৰু ইয়াতো পি কিউ আৰ এছ কোনখিনি একে একে আছে মানে অনুৰূপ কোণবিলাক চোৱা এৰ অনুৰূপত কি আছে পি আছে বিৰ অনুৰূপত কিউ আছে চিৰ অনুৰূপত আৰ আছে আৰু ডিৰ অনুৰূপত কিমান আছে এছ আছে তো এই গোটেইখিনি কোণ সমান হয় কিন্তু আৰু চাব লাগিব আমি বাহুখিনিৰ অনুপাত সমান হয় নহয় তো বাহুখিনিৰ অনুপাত চাই দেখিছোঁ এ বি 1.5 আছে আৰু পি কিউ কিমান আছে 3.0 মানে 1.5 আৰু 3 মানে এইটো 1.5 ইয়াৰ কিমান আছে দুগুণ আছে 3 আকৌ এইটো চাইছোঁ 2.5 আছে আৰু কিমান আছে 5.0 অৰ্থাৎ দুগুণ আছে মানে এ বিৰ দুগুণত পি কিউ আছে বি চিৰ দুগুণ কি আছে কিউ আৰ আছে আকৌ যিটো চি ডি আছে চি ডিৰ দুগুণ কিমান আছে আৰ এছ অৰ্থাৎ 2.4 দুগুণ কিমান হ'ব 4.8 হ'ব আকৌ তোমালোকৰ যিটো ডি এ আছে ডি এ 2.1 আছে আৰু এছ আৰ কিমান আছে 4.2 ইয়াৰ দুগুণ কিমান 4.2 আছে মানে প্ৰতিটো বাহু কি হয় এটা এই চতুৰ্ভুজটো ইয়াৰ দুগুণ হয় মানে এই চতুৰ্ভুজৰ দুগুণটো এইটো হয় আৰু কোনখিনি কি হয় সমান হয় মানে কি হয় দুয়োটা চিত্ৰ কি হয় দেখাত কি হয় তোমালোকৰ সদৃশ হয় সদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব দেখাত একে হ'ব লাগিব আৰু হুবহু হ'ব লাগিব আৰু যিটো আকৃতি আছে আকৃতি একে হ'ব লাগিব কিন্তু আকাৰ একে হোৱাৰ প্ৰয়োজন নাই একে হ'লে ভাল যেনেকৈ তোমালোকৰ এক্সাম্পল এনেকৈ হ'ব পাৰে ভাবিলোঁ আমি বিল্ডিং কিবা বনাবৰ কাৰণে আমি কি কৰোঁ নক্সা এটা বনাওঁ বা ব্লু প্ৰিণ্ট এটা বনাওঁ আৰু সেইটোৰ আধাৰতে কি কৰোঁ আমি বিল্ডিংটো বনাওঁ তো এতিয়া যিটো সৰুকৈ এটা বিল্ডিং বনাইছিলোঁ আমি সেইটো সমানটো নবনাওঁ নহয় তাতকৈ বহু গুণ ডাঙৰ বনাওঁ তো সেই ডাঙৰটো আৰু সৰুটো আমি যদি তুলনা কৰোঁ তেনেহ'লে আমি কি হয় এই যিটো সদৃশতা আছে তাৰ সদৃশতাটো আমি নিৰূপণ কৰিব পাৰোঁ ইয়াত কিমান গুণ ডাঙৰ হয় সেই সৰু তুলনাত ভাবিলোঁ ইমান ওখ বিল্ডিং বনালোঁ আমি যিটো নিৰ্দিষ্ট যিটো বিল্ডিং বনাম ৰিয়েলত যিটো বিল্ডিং বনাম আচলতে সেইটো ইমান ওখটো নহ'ব তাতকৈ বহুত গুণ ওখ হ'ব 100 গুণ 200 গুণ তেনেকৈ ধৰণে আমি কি কৰোঁ তুলনা কৰি উচ্চতাটো উলিয়াব পাৰোঁ আৰু লগতে ইয়াৰ বহুতো এপ্লিকেশ্যন আছে ত্ৰিকোণমিতি যেতিয়া আমি কৰিম তেতিয়া ত্ৰিকোণমিতিত ইয়াৰ এপ্লিকেশ্যনৰ বিষয়ে তোমালোকে গম পাবা কি হয় তোমালোকে হিমালয় পাহাৰ উচ্চতা ভাবি লোৱা গ্ৰহবিলাকৰ মাজৰ দূৰত্ব এইবিলাক গোটেইখিনি আমি সদৃশতা ব্যৱহাৰ কৰি উলিয়াব পাৰোঁ আৰু ত্ৰিকোণমিতি ব্যৱহাৰ কৰি উলিয়াব পাৰোঁ তো এতিয়া ইয়াত এই দুটা ছবিটোত চোৱাচোন কি আছিলে এ বি চি আৰু পি কিউ আৰত কি হয় গোটেইখিনি বাহুৰ অনুপাত কিমান সমান হ'ল এ বি বাই পি কিউ 1.5/3.0 কিমান হ'ব 1/2 হ'ব আকৌ 2.5 বি চি বাই কিউ আৰ অৰ্থাৎ 2.5/5 কিমান হ'ব 5.0 আছিলে মই 5 লিখিছোঁ এইটো 1/2 হ'ব গোটেইখিনি তেনেকৈ 1/2 হ'ব মানে গোটেইখিনি অনুপাত কি হৈ গ'ল সমান হৈ গ'ল বা সমানুপাতিক হৈ গ'ল অনুপাত সমান হ'লে তাক সমানুপাতিক বুলি কয় আৰু ইয়াৰ অনুৰূপ কোনবিলাক সমান এৰ অনুৰূপত কি আছে এৰ অনুৰূপত আছিলে পি বিৰ অনুৰূপত কিউ চিৰ অনুৰূপত আৰ আৰু ডিৰ অনুৰূপত কি আছিলে এছ এই গোটেইখিনি কোনো কি হৈ গ'ল সমান হৈ গ'ল তো এই দুটা যিটো চতুৰ্ভুজ আছে চতুৰ্ভুজটা কি হ'ব সদৃশ হ'ব আমি ইয়াত ত্ৰিভুজৰ ক্ষেত্ৰত লৈ কৰিম কিন্তু বুজি পাবৰ কাৰণে তোমালোকক এতিয়া কি হয় চতুৰ্ভুজ এটা দেখাই দিছোঁ আৰু ইয়াত
আৰু চিত্ৰ কেইটামান দিছে এইবিলাক কি হয় যিটো চিত্ৰ আছে এই দুটা চিত্ৰ কি হয় সদৃশ নহয় চোৱা এইটো বৰ্গ দিছে আৰু ভাবিলে এইটো আয়ত কাৰণ অলপমান দীঘল আছে দৈৰ্ঘ্য আছে আৰু এইটো প্ৰস্থ ইয়াৰ গোটেইখিনি দৈৰ্ঘ্য সমান হয় সেইটো কাৰণে বৰ্গ হ'ব এই আয়ত ইয়াৰ অনুৰূপ কোণবিলাক সমান চব 90 ডিগ্ৰী কিন্তু এতিয়া অনুৰূপ চোৱা 3/3.5 এইটো 3/3.5 বুলি ভাবি লোৱা আৰু এইটো 3/3 1 হ'ব কিন্তু এইটো 1তকৈ কি হয় অলপ সৰু হ'ব ন সেইটো কাৰণে কি হ'ব এইটো দুটা চতুৰ্ভুজ কি হ'ব সদৃশ নহ'ব ঠিক আছে এই দুটা চিত্ৰ তোমালোকে কি হয় এই দুটা চিত্ৰও কি হ'ব সদৃশ কি হ'ব সদৃশ নহ'ব কাৰণ ইয়াৰ বাহুৰ অনুপাতবিলাক কি হয় সমান আছে 2.1 আৰু 4.2 মানে 1/2 1/2 ডেৰ গুণ মানে কি হয় দুগুণ ডাঙৰ আছে বাহুবিলাক কিন্তু কোণবিলাক চোৱা ইয়াৰ 90 কিন্তু এইবিলাক কোণ 90 ডিগ্ৰী নহয় আমি দেখিয়ে গম পাইছোঁ সেইটো কাৰণে কি হ'ব এই দুটা চিত্ৰ কি হ'ব সদৃশ নহ'ব ইয়াৰ পাছত আমি যিটো অনুশীলনী আছে অনুশীলনীৰ প্ৰশ্নসমূহ চাম অনুশীলনীত কি কৈছে অনুশীলনীৰ প্ৰশ্নসমূহ ইয়াত লিখি থৈছোঁ কি কৈছে সকলো বৃত্তই সৰ্বসম নে সদৃশ হয় এতিয়া অলপ আগতে পালোঁ সকলো বৃত্তবিলাক কি হয় সৰ্বসম মানে সমান হ'ব লাগিব এটা আনটোৰ লগত মিলিব লাগিব কিন্তু মিলি যায় নেকি বৃত্ত নিমিলে নহয় সেইটো কাৰণে কি হ'ব সদৃশ হ'ব তো সকলোবিলাক বৃত্ত দেখাত একে হয় সেইটো কাৰণে কি হ'ব সদৃশ হ'ব এতিয়া সকলোবিলাক বৰ্গ সমান নহ'লেতো সৰ্বসম হ'ব নোৱাৰিব সেইটো কাৰণে আমি কি লিখিম সকলোবিলাক বৰ্গ কি হয় সদৃশ এতিয়া সকলো কোনটো ত্ৰিভুজ সমদ্বিবাহু নে সমবাহু মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কৈ দিছিলোঁ সমবাহু ত্ৰিভুজ সদৃশ কিন্তু সমদ্বিবাহু নহয় কাৰণ সমদ্বিবাহু ত্ৰিভুজৰ দুযোৰ বাহুৰ অনুপাত মিলি যাব পাৰে কিন্তু তৃতীয় বাহুটো ইচ্ছামতে আমি দীঘল চুটি কৰিব পাৰোঁ নহয় সেইটো কাৰণে অনুপাতটো কি হ'ব নিমিলিব অনুৰূপ বাহুৰ সেইটো কাৰণে ইয়াত কি লিখিব লাগিব সমবাহু ঠিক আছে আৰু ইয়াত এই সৰ্বসমতা নহয় সদৃশতাৰ চৰ্তটোৱে দিছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক ডেছ আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক হ'ব সমান আৰু সমানুপাতিক তো অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব আৰু যিটো অনুৰূপ বাহুবিলাক আছে তাৰ অনুপাতটো কি হ'ব লাগিব সমানুপাতত থাকিব লাগিব বা সমানুপাতিক হ'ব লাগিব ঠিক আছে এইটো হ'ব তোমালোকৰ এনচাৰ ইয়াৰ পাছত 2 নম্বৰটোত কি কৈছে 2 নম্বৰত কোৱা হৈছে যে তলত উল্লেখ কৰা দুটা ভিন্ন উদাহৰণ দিয়ে এযোৰ সদৃশ চিত্ৰ আৰু এযোৰ অসদৃশ চিত্ৰ এতিয়া সদৃশ চিত্ৰৰ উদাহৰণ দেই এতিয়া সদৃশ চিত্ৰৰ উদাহৰণ কি হ'ব সদৃশ চিত্ৰ 1 নম্বৰত দিছোঁ এযোৰ কি হ'ব বৃত্ত হ'ব এযোৰ বৃত্ত কি হ'ব তোমালোকৰ সদৃশ চিত্ৰ হ'ব কাৰণ বৃত্তৰ ব্যাসাৰ্ধটো কি হ'ব অনুপাত একেই হ'ব ঠিক আছে সেইটো কাৰণে বৃত্তটো দেখাইছিলোঁ মই তোমালোকক দেখাত কি হ'ব আকাৰটো একে নহয় কিন্তু আকৃতি একে হয় তাৰপিছত তোমালোকে লিখিব পাৰা এযোৰ বৰ্গ লিখিব পাৰা এযোৰ কি হ'ব বৰ্গ এইবিলাক কি হ'ব সদৃশ হ'ব আৰু 2 নম্বৰটো সোধা হৈছিলে যে অসদৃশ চিত্ৰ তোমালোকে লিখিব পাৰা 1 নম্বৰ এযোৰ আয়ত হ'ব তাৰপিছত 2 নম্বৰ তোমালোকে লিখিব পাৰা এযোৰ সামন্তৰিক লিখি দিছে সামন্তৰিকো কি হ'ব যিটো সদৃশ আছে সদৃশ নহ'ব পাৰে সামন্তৰিক ঠিক আছে ইয়াৰ পাছত আৰু এটা প্ৰশ্ন দিছে এই প্ৰশ্নটো ছবি মই অঁকা নাই তোমালোকে যেতিয়া কৰিবা তেতিয়া ছবিটো আঁকি ল'বা ঠিক আছে এই ছবিটোত চোৱাচোন কি কৈছে 3 নম্বৰটোত তলৰ দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা এতিয়া ইয়াত চোৱা ইয়াৰ বাহুখিনি 1.5 এইটো এটা ৰম্বাছ হয় আৰু এইটো কি হয় এটা বৰ্গ হয় 3 চেণ্টিমিটাৰ মানে এই বাহুৰ অনুপাত যেতিয়া লওঁ 1.5 যদি 3 হৰণ কৰোঁ কিমান দুগুণকৈ ডাঙৰ আছে মানে দুগুণকৈ ডাঙৰ হৈ গৈছে বস্তুটো অনুপাতটো সমান আছে বাহুৰ কিন্তু কোণৰ অনুপাত সমান আছে নেকি নাই নহয় এইটো কোণবিলাক 90 নহয় কিন্তু এই কোণবিলাক কি হয় 90 হয় গতিকে এই দুটা চিত্ৰ কি হয় সদৃশ নহয় তো আমি লিখিব লাগিব 3 নম্বৰটো কি হয় ছবিটো আঁকি ল'বা তোমালোকে যেতিয়া কৰিবা চিত্ৰ দুটা কি হয় সদৃশ নহয় কিয় বুলি ক'লে কাৰণ অনুৰূপ কি হয় কোণৰ মাপ সমান নহয় কোণৰ মাপ সমান নহয় ঠিক আছে তো এইখিনি ভালকৈ চাই ল'বা ইয়াৰ পাছত আমি ত্ৰিভুজৰ সাদৃশ্য চাম আৰু লগতে ত্ৰিভুজৰ সাদৃশ্য চৰ্তও একেই হয় খালি আমি এইটো বহুভুজৰ সলনি আমি ত্ৰিভুজ বুলি ক'ব লাগিব তাৰপাছত আৰু এটা উপবাদ্য আছে থেলছৰ মষ্ট ফেমাছ উপবাদ্য যাক আমি মৌলিক সমানুপাতিকা উপবাদ্য বুলি কওঁ সেই উপবাদ্যটো আমি নেক্সটত আমি ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত থেংক ইউ